SSC GD হয় গাইস আপোনালোকে সাগে গম পাইছে SSC GD নিউ পোষ্ট ওলাইছে 5 তাৰিখে ওলাইছিল আৰু ইয়াৰ লাষ্ট ডেট আপোনালোকৰ অক্টোবৰ তাৰিখ লৈকে আছে সো আপোনালোকে যদি SSC এপ্লাই কৰা নাই তেনেহলে এই ভিডিও মাধ্যমেৰে মই সম্পূৰ্ণ ভিডিওটো আপোনালোকক স্টেপ বাই স্টেপ শিকাই দিম কেনেকৈ ধৰণে এপ্লাই কৰিব লাগিব আৰু কি ডকুমেন্টস লাগিব ভিডিওটো মোৰ আৰম্ভ পৰা শেষলৈকে চাব সো ভিডিওটো আৰম্ভ কৰো সো SSC বুলি আপোনালোকে এটা যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত আপোনালোকৰ এনে ধৰণে দেখিবলৈ পাব যদি আপোনালোকৰ এই SSC লিংকটো লাগে তেনেহলে মোৰ এই ডিসক্ৰিপচনত লিংকটো দিয়া আছে তাত যাই কিনে আপোনালোকে চেক আউট কৰিব আৰু আপোনালোকৰ ডাইৰেক্ট পেজত ওপেন হ'ব সো হোম পেজত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ অলপ সময় ওয়েট কৰিব ওয়েট কৰাৰ পিছত আপোনালোকে দেখা পাইছে ইয়াত SSC স্টাফ সিলেকশন কমিশন সো তাৰ পিছত আপোনালোকৰ লগইন অৰ ৰেজিষ্টাৰ ইয়াত আপোনালোকে ক্লিক কৰিব ইয়াত আপোনালোকৰ ক্লিক কৰাৰ পিছত আপোনালোকে যদি নিউ ক্যান্ডিডেট হয় তেনেহলে আপোনালোকে তললৈ চাব তাত আপোনালোকৰ দেখা পাব নিউ ইউজাৰ ৰেজিষ্ট্ৰেচন নাও সো আপোনালোকে যদি আগতে MTS বা CGL এপ্লাই কৰিছিল তেনেহলে আপোনালোকৰ অলৰেডি ৰেজিষ্ট্ৰেচন নম্বৰ আৰু পাসপোৰ্ট তাতে শো কৰিব যদি আপোনালোকে আগৰবাৰ যদি SSC এপ্লাই কৰিছিল তেনেহলে SSC এটা নতুন ওয়েবসাইট খুলিছে আগৰ ওয়েবসাইটটো ইতিমধ্যে বন্ধ হৈ গৈছে এটো নিউ আপডেট হয় SSC সো আপোনালোকে ৰেজিষ্ট্ৰেচন নাও ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব এনে ধৰণে ওৱান টাইম ৰেজিষ্ট্ৰেচন আহিব তাত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব ইয়াত আপোনালোকে চাবলৈ পাইছে পাৰ্সোনাল ডিটেইলছ পাসপোৰ্ট কাৰেকচন আৰু এডিশনাল ডিটেইলছ আৰু ডিক্লাৰেচন ইয়াত আপোনালোকৰ এইখিনি চাৰিটা স্টেপ সম্পূৰ্ণ কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্ট্ৰেচন নিউ আৰু তাৰ পিছত পাসপোৰ্ট আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী বহাব পাৰিব সো ইয়াত তললৈ কন্টিনিউ ক্লিক কৰিব কন্টিনিউ ক্লিক কৰাৰ পিছত আপোনালোকৰ চাবলৈ পাব ডু ইউ হেভ এ আধাৰ কাৰ্ড সো আপোনালোকৰ আধাৰ কাৰ্ড নাই তেনেহলে নো দিব আধাৰ কাৰ্ড থাকিলে আপোনালোকে ইয়েস দিব ইয়েস দিয়াৰ পিছত আপোনালোকৰ ইয়াত আধাৰ নম্বৰ আৰু আধাৰ ভেৰিফিকেশন আৰু এবাৰ আধাৰ নম্বৰ দিব লাগিব তাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকৰ candidate name as per matriculation certificate मतलब আপোনালোকৰ 10 পাছৰ যোনটো নাম আছে সাৰ্টিফিকেট সম্পূৰ্ণ শুদ্ধকৈ ইয়াতে আপোনালোকে ফিল আপ কৰিব তাৰ পিছত আপোনালোকৰ আকৌ ইয়াত নাম দিব দুবাৰ দিব লাগিব তাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত যদি আপোনালোকে চেঞ্জ কৰিব বিচাৰে তেনেহলে আপোনালোকে চেঞ্জ কৰিব পাৰিব আপোনাৰ নামটো আৰু জেন্ডাৰ আপোনালোকৰ মেল ফিমেল ট্ৰেন্সজেন্ডাৰ কোনটো হয় আপোনালোকৰ এটো বহাই দিব তাৰ পিছত আপোনালোকৰ দুবাৰ ক্লিক কৰিব আৰু তাৰ পিছত ইয়াতে আপোনালোকে 6 নম্বৰ দেখিবলৈ পাইছে ডেট অফ বাৰ আপোনালোকে এক ধুনিয়াকৈ বহাই দিব তাৰ পিছত তললৈ আকৌ এবাৰ বহাই দিয়াৰ পিছত আপোনালোকৰ ইয়াত দেখিবলৈ পাইছে ফাদাৰ নেম আৰু মাদাৰ নেম তাৰ পিছত আপোনালোকৰ মেট্ৰিকুলেশ্যন 10 পাস 10 ক্লাছৰ এডুকেশ্যন বোৰ্ড আপোনালোকৰ কোনটো ষ্টেটৰ হয় তাত ইয়াত আপোনালোকে এডুকেশ্যন টু বহাই দিব সো আমি অসমীয়া সো আমি আসাম ওকে ইয়াত আপোনালোকৰ চাব পাৰিব ৰোলংটো আপোনালোকে ধুনিয়াকৈ বহাই দিব যাতে ৰোলং বহা টাইমত আপোনালোকৰ ভুল নহওক আৰু কোনটো ইয়াৰত আপোনালোকে পাস কৰিছে এইটো ইয়াৰটো আপোনালোকে বহাই দিব তাৰ পিছত আপোনালোকৰ হাইষ্ট level of education qualification আপোনালোকৰ হাই কোৱালিফিকেশন কিমান আছে ইয়াত আপোনালোকে ধুনিয়াকৈ বহাই দিব তাৰ পিছত আপোনালোকে ইয়াত ক্যান্ডিডেট মোবাইল নম্বৰ বহাই দিব আৰু 14 নম্বৰ দিয়া আছে আপোনালোকৰ ক্যান্ডিডেট ইমেইল আইডি ইয়াত ইমেইল আইডি আপোনালোকে বহাই দিব ইমেইল আইডি বহাই দিয়াৰ পিছত আপোনালোকৰ ইয়াত এইখিনিত শো কৰিব আপোনালোকৰ OTP আপোনালোকে ধুনিয়াকৈ ইয়াত বহাই দিব তাৰ পিছত আপোনালোকে সেভ এণ্ড নেক্সটত ক্লিক কৰিব ওকে
So guys আপোনালোকৰ এইখিনি কমপ্লিট হোৱা প্ৰসেছটো কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ সেভ এণ্ড নেক্সট ক্লিক কৰিব তাৰ পিছত আপোনালোকে সাকসেস বুলি আহিব ওকে ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ এটা নিউ ৰেজিষ্ট্ৰেচন নম্বৰ এটো নিউ ৰেজিষ্ট্ৰেচন আপোনালোকৰ নম্বৰ আহিব এটো আপোনালোকে সেভ কৰি ৰাখিব তাৰ পিছত আপোনালোকে কন্টিনিউত ক্লিক কৰিব কন্টিনিউ ক্লিক কৰাৰ পিছত আপোনালোকৰ যোনটো আপোনালোকৰ নিউ নম্বৰ ৰেজিষ্ট্ৰেচন নম্বৰ আহিছিল তাতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত এটা মেছেজ যাব এসএসসি ফালৰ পৰা তাতে আপোনালোকৰ এটা পাসপোৰ্ট আহিব পাসপোৰ্ট ইয়াতে বহাই দিয়াৰ পিছত আপোনালোকে ৰিফ্ৰেছ নম্বৰ বহাই দিব তাৰ পিছত আপোনালোকে সিং ইনত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ ইয়াতে অল পাসপোৰ্ট আৰু নিউ অল পাসপোৰ্ট বহাই দিয়াৰ পিছত আপোনালোকে নিউ পাসপোৰ্ট নিজৰ ইচ্ছা অনুযায়ী যোনটো আপোনালোকৰ মনত ৰাখিব পাৰিব এইটো আপোনালোকে ইয়াত বহাই দিব তাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব তাৰ পিছত আপোনালোকৰ ইয়াত সিকিউৰিটি কুৱেশ্চন আহিব কুৱেশ্চন 1 ত আপোনালোকে দিব পাৰিব যিকোনো আপোনালোকৰ ইচ্ছা অনুযায়ী what city where you born in আপোনালোকে এইখিনিত এনসাৰ তো দি দিব মানে আপোনালোকৰ সিটি কোনটো সিটিত আপোনালোকে জন্ম হৈছিল তাৰ পিছত আপোনালোকৰ ফেভাৰিট মুভি এটো দিব পাৰিব নহলে আপোনালোকৰ মাকৰ মিডল নেমটো বহাই দিব পাৰিব বহাই দিয়াৰ পিছত আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব তাৰ পিছত আপোনালোকে সেভ এণ্ড নেক্সটত ক্লিক কৰিব সো আপোনালোকে চাব পাৰিব সাকসেসফুল হৈ গল পাসপোৰ্ট আপোনালোকে ইয়াত ওকে ক্লিক কৰিব তাৰ পিছত ওকে ক্লিক কৰাৰ পিছত আপুনি ইয়াত অলৰেডি ৰেজিষ্ট্ৰেচন নম্বৰ ইয়াতে ইনপুট হ'ব তাৰ পিছত আপোনালোকে ৰেফাৰেন্স নম্বৰটো ইয়াত বহাই দিব তাৰ পিছত লগইনত ক্লিক কৰিব ঠিক আছে সো পাসপোৰ্ট বহাই দিয়াৰ পিছত আপোনালোকে লগইনত ক্লিক কৰিব তাৰ পিছত আপোনালোকে চাব পাৰিব ইয়াত আপোনালোকৰ এনে ধৰণে এডিশনাল ডিটেইলছ আহিব তাৰ পিছত আপোনালোকে ইয়াত যোনটো আপুনি ক্যাটাগৰী হয় এটো ক্লিক কৰিব ভেৰিফাই ক্যাটাগৰী তাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব নেশনালিটি আপোনালোকৰ যোনটো হয় এটো আপোনালোকৰ সিটিজেন অফ ইণ্ডিয়া ইয়াত ক্লিক কৰিব তাৰ পিছত তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াত চাব পাৰিব এড্ৰেছ আপোনালোকে ইয়াত ফুল এড্ৰেছটো বহাই দিব ফুল এড্ৰেছ বহাই দিব ফুল এড্ৰেছ বহাই দিয়াৰ পিছত আপোনালোকৰ ষ্টেট আপোনালোকৰ যোনটো ষ্টেট হয় এটো আপোনালোকে বহাই দিব সো আসাম তাৰ পিছত আপোনালোকে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত পিন কোডটো বহাই দিব তাৰ পিছত আপোনালোকৰ যদি পাৰ্মানেন্ট এড্ৰেছ আৰু মানে আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছ আৰু যদি আপোনালোকৰ প্ৰেজেন্ট এড্ৰেছ যদি আপোনালোকৰ বেলেগ হয় তেনেহলে আপোনালোকে ইয়াত নোট ক্লিক কৰিব আৰু আপোনালোকৰ য'ত বসবাস কৰে ইয়াত আপোনালোকে এড্ৰেছটো তাৰ বহাই দিব তাৰ পিছত যদি আপোনালোকৰ সেম হয় তেনেহলে আপোনালোকে ইয়েছত ক্লিক কৰিব ইয়েছত ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰিব সেম টু সেম আহিব তাৰ পিছত আপোনালোকে সেভ এণ্ড নেক্সটত ক্লিক কৰিব সো ইয়াতে এটা কিবা ভুল হৈছে তাৰ কাৰণে এনে ধৰণে আহিছে ভিজিবল মাৰ্ক ইয়াতে আপোনালোকৰ যদি আপোনালোকৰ শৰীৰত কিবা এটা মাৰ্ক যদি আছে তেনেহলে আপোনালোকে ইয়েছত ক্লিক কৰিব নহলে আপোনালোকে নট ক্লিক কৰিব সো আপোনালোকে এইখিনি ফিল আপ হোৱাৰ পিছত আপোনালোকে সেভ এণ্ড নেক্সটত ক্লিক কৰিব চাব পাৰিব আপোনালোকৰ এডিশনাল ডিটেইলছ সেভ সাকসেসফুলি হৈ গৈছে তাৰ পিছত আপোনালোকৰ ইয়াত ডিক্লাৰেচন আহিব ডিক্লাৰেচনত আই এগ্ৰি ফৰ দা এবভ টাৰ্ম এণ্ড কণ্ডিশ্যন ইয়াত আপোনালোকে ক্লিক কৰিব তাৰ পিছত আপোনালোকে ডিক্লেয়াৰ ইয়াত আপোনালোকে ক্লিক কৰিব সো আপোনালোকে ইয়াত চাবলৈ পাইছে সাকসেসফুল ডিক্লাৰেচন সাবমিট
সাকসেসফুলি হৈ গৈছে সো আপোনালোকৰ যোনটো আপোনালোকে ৰেজিষ্ট্ৰেচন নম্বৰ ইয়াত অল যেটো মোবাইলত মেছেজ আহিছিল এইটো আপোনালোকে ইয়াত চাব পাৰিব সো এইখিনি আপোনালোকে এতিয়া অলপ সাৰ্ভাৰ প্ৰব্লেম হৈ আছে সো সেইকাৰণে দেখুৱা নাই অলপ আপোনালোকে ৱেইট কৰিব তাৰ পিছত আপোনালোকৰ চাব পাৰিব সো ফাইনালি আপোনালোকে চাব পাৰিব আপোনালোকৰ যোনটো আপোনালোকে সাবমিট কৰিছিল এইখিনি আপোনালোকৰ সব নাম আৰু ৰেজিষ্ট্ৰেচন নম্বৰ সো জিমেইল নম্বৰ মোবাইল নম্বৰ এভৰিথিং ইজ সব আপোনালোকৰ ইয়াত চাব পাৰিব আপোনালোকৰ ভিলেজ আৰু আপোনালোকৰ পোষ্ট অফিচ এভৰিথিং ইয়াত আহি গৈছে সো আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব তাৰ পিছত আপোনালোকৰ লাইভ এক্সামিনেশ্যন ইয়াত চাব পাৰিব কনষ্টেবল জিডি ইন সেন্ট্ৰেল আৰ্ম পুলিচ ফোৰ্স SSC replacement GD in Assam Rifles ইয়াত আপোনালোকে চাব পাৰিব সো আপোনালোকৰ এপ্লিকেশন ষ্টাৰ্ট ডেট হৈছিল আপোনালোকৰ 5/9/2024 আৰু আপোনালোকৰ লাষ্ট ডেট হ'ল 14/10/2024 তাৰিখ মানে আপোনালোকৰ 14 তাৰিখ লাষ্ট ডেট হয় সো আপোনালোকে এতিয়া আপোনালোকৰ সাৰ্ভাৰ ভাল চলি আছে সো আপোনালোকে এতিয়া এপ্লাই কৰিব পাছলৈ আপোনালোকৰ সাৰ্ভাৰটো বহুত প্ৰব্লেম হ'ব সেই কাৰণে যদি আপোনালোকে এতিয়া এপ্লাই কৰিম বুলি ভাবিছে তেনেহলে মোৰ এই ডেসক্ৰিপচনত এই ভিডিও ডেসক্ৰিপচনত মই লিংকটো দিয়া আছে আপোনালোকে তাত যাই কিনি লিংকত ক্লিক কৰিব তাৰ পিছত ডাইৰেক্ট এই পেজত ক্লিক খাব যদি আপোনালোকৰ ভিডিও ভাল লাগিছে তেনেহলে ভিডিওটো মোৰ লাইক কৰিব আৰু চেনেল লৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব তাৰ কাৰণে কৰিব যেহেতু মই আপোনালোকৰ নতুন নতুন পোষ্ট আৰু নতুন নতুন জব এপ্লাই process বা যিকোনো ধৰণৰ অন্যান্য এপ্লাই কৰিবলৈ যদি আপোনালোকৰ কিবা এটা সহায় হয় মই এই কাৰণে এটা ভিডিওটো বনাইছো সো আপোনালোকে মোৰ ভিডিওটো লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি আপোনালোকে ভিডিওটো ভাল পাইছে তেনেহলে আপোনালোকৰ বন্ধু বৰ্গৰ লগত এই ভিডিওটো শেয়াৰ কৰিব সো মই ভিডিওটো আৰম্ভ কৰো ইয়াত আপোনালোকৰ তললৈ স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে চাব পাৰিছে এপ্লাইত ক্লিক কৰিব তাৰ পিছত আপোনালোকে এপ্লাই কৰাৰ পিছত আপোনালোকৰ এইটো এটা ফৰ্ম ওপেন হ'ব তাৰ পিছত আপোনালোকৰ ফিল ফৰ্ম ইয়াত ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ চাব পাইছে ইয়াত আপোনালোকৰ পাৰ্সোনাল ডিটেইলছ এভৰিথিং ওকে যদি আপোনালোকৰ পাৰ্সোনাল ডিটেইলছ এভৰিথিং যদি ওকে থাকে তেনেহলে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব তথাপি যদি আপোনালোকৰ কিবা এটা ভুল থাকিলে আপোনালোকে ইয়াত চেঞ্জ কৰিব পাৰিব সো যদি আপোনালোকৰ সব কাৰেক্ট থাকে তেনেহলে আপোনালোকে ইয়াত নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰিব অলপ সময় ওয়েট কৰিব সো আপোনালোকে ইয়াত চাব পাৰিছে সাকসেসফুল পাৰ্সোনাল ডিটেইলছ তাৰ পিছত আপোনালোকৰ নেক্সট এটা পেজ খুলি পাব এডুকেশ্যন ডিটেইলছ ইয়াত আপোনালোকৰ এডুকেশ্যন হায়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ যোনটো আপুনি যদি গ্ৰেজুৱেট হয় গ্ৰেজুৱেট দিব পাৰিব পোষ্ট গ্ৰেজুৱেশ্যন হয় তেনেহলে পোষ্ট গ্ৰেজুৱেশ্যন দিব পাৰিব ডিপ্লোমা হলে আপোনালোকে ডিপ্লোমা দিব পাৰিব হায়াৰ সেকেন্ডাৰী হলে আপোনালোকে হায়াৰ সেকেন্ডাৰী ক্লিক কৰিব তাৰ পিছত আপোনালোকৰ ইয়াত চাব পাৰিব 10 পাছৰ কিমান চনত পাছ কৰিছিল এভৰিথিং ইজ ষ্টেট board name of board আৰু লং আপোনালোকৰ এভৰিথিং আহিছে আৰু ইয়াতে আপোনালোকৰ পাৰ্সেন্টেজ বহাই দিব সো আপোনালোকে ইয়াত পাৰ্সেন্টেজটো বহাই দিব তাৰ পিছত আপোনালোকে সেভ এণ্ড নেক্সটত ক্লিক কৰিব সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰিব সাকসেসফুল হৈ গল সো আপোনালোকে সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ নিউ এটা পেজ খুলি পাব এডিশনাল ইনফৰমেশন ইয়াত আপোনালোকে চাব পাৰিব যদি আপোনালোকে যদি এক্স সাৰ্ভিসমেন হয় তেনেহলে আপোনালোকে ইয়েছত ক্লিক কৰিব যদি আপোনালোকৰ নহয় তেনেহলে আপোনালোকে নোত ক্লিক কৰিব তাৰ পিছত যদি আপোনালোকে এজ ৰিলেক্সেশন যদি আছে তেনেহলে যদি আপোনালোকৰ বয়স পাৰ হৈ গৈছে তো আপোনালোকে এজ ৰিলেক্সেশন ইয়াত পাব এসটি বিশেষ কৰি ওবিসি এসটি আৰু এসসি আৰু ইডব্লিউএছ ৰ কাৰণে ইডব্লিউএছ কাৰণ নহয় সৰি আপোনালোকৰ ওবিসি এসটি আৰু এসসি কাৰণে এজ ৰিলেক্সেশন আছে আৰু জেনাৰেল কাৰণে ইয়াত কোনো ধৰণৰ এজ ৰিলেক্সেশন নাই সো আপোনালোকে এজ ৰিলেক্সেশন ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে ওবিসি আৰু চিলড্ৰেন এণ্ড dependent of victim killed in the
84 এইটো গুজৰাট হয় এইটো দিব নালাগে আপোনালোকে ইয়াত সিম্পল OBC ক্লিক কৰিব সো আপোনালোকে OBC ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে do you want to make your personal information available for assessing job opportunity in terms of do P and D OM nong 3902012016 is date এইটো ডেট হয় এটা আৰু যদি আপোনালোকৰ 21/6/2016 ইয়াত আপোনালোকে চাব পাৰে যদি আপোনালোকৰ পাৰ্সোনাল ডিটেইলছ অপৰচুনিটি টাৰ্মছ যদি 2016 আগৰ হয় তেনেহলে ইয়াতে আপোনালোকে yesত ক্লিক কৰিব প্লিজ refresh the notice of examination para on nong 90 এইখিনিত আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে আপোনালোকে সিম্পল নোট ক্লিক কৰিব নোট ক্লিক কৰাৰ পিছত সেভ এণ্ড নেক্সট ক্লিক কৰিব তাৰ পিছত সৰি ইয়াত এটা কিবা এটা ভুল হৈছে আপোনালোকে এইখিনিত চাব পাৰিব সো আপোনালোকে এইখিনি দেখিবলৈ পাইছে সাকসেসফুল এডিশনাল সাকসেসফুল হৈ গৈছে ইয়াত ওকে ক্লিক কৰিব তাৰ পিছত আপোনালোকে ইয়াত প্ৰিফাৰেন্স এক্সাম কোনটো চেণ্টাৰ দিব আপোনালোকে ইয়াত যোনটো আপোনালোকৰ সহজ হয় এইটো আপোনালোকে ইয়াত বহাই দিব ইয়াতো আপোনালোকে দেখিবলৈ পাব আপোনালোকে ৱেইট কৰিব ইয়াতে আপোনালোকৰ ফাৰ্ষ্ট প্ৰিপাৰেচন বহাই দিব আৰু সেকেন্ড প্ৰিপাৰেচন বহাই দিব তাৰপিছত থাৰ্ড প্ৰিপাৰেচন বহাই দিব বহাই দিব পিছত আপোনালোকৰ ইয়াত মিডিয়াম অফ কম্পিউটাৰ বেসিক এক্সামিনেশন CBE মানে আপোনালোকৰ যোনটো ল্যাঙ্গুৱেজ আপোনালোকে এক্সাম দিব বিচাৰিছে এইটো আপোনালোকে ল্যাঙ্গুৱেজ সিলেক্ট কৰিব দুবাৰ কৰিব লাগিব তাৰপিছত যদি আপোনালোকৰ NCC সাৰ্টিফিকেট যদি আপোনালোকৰ NCC সাৰ্টিফিকেট হোল্ডাৰ হয় তেনেহলে আপোনালোকে yes ক্লিক কৰিব নহলে যদি আপোনালোকৰ নাই তেনেহলে আপোনালোকে not ক্লিক কৰিব তাৰপিছত আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকে দেখা পাইছে যদি আপোনালোকে স্পৰ্ট ডিস্ট্ৰিক্ট যদি আপোনালোকৰ স্পৰ্টৰ ডিস্ট্ৰিক্ট নেশনাল যদি নেশনালিটি আপুনি লেভেলৰ কিবা এটা স্পৰ্টৰ যদি আপোনালোকৰ সাৰ্টিফিকেট আছে তেনেহলে আপোনালোকে yes কৰিব নতুবা আপোনালোকে not ক্লিক কৰিব তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ ইয়াত ষ্টেট আপোনালোকে ইয়াত ক্লিক কৰিব তাৰপিছত দুবাৰ ষ্টেট ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত ডিস্ট্ৰিক্টটো আপোনালোকে ইয়াত সিলেক্ট কৰিব ডিস্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰাৰ পিছত আপোনালোকৰ ইয়াত ডমিসাইল যদি ইয়াত কি কৈছে আপোনালোকৰ অৰিজিনাল এইটো আপোনালোকে নোট ক্লিক কৰিব যদি আপোনালোকৰ ডমিসাইল যদি এটা কিবা খেলি মেলি হয় তেনেহলে দিব কৈছে কিজান আপোনালোকে এইটো নোট ক্লিক কৰি ল'ব তাৰপিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব ইয়াতে আপোনালোকৰ পোষ্ট প্ৰিপাৰেচন চাবলৈ পাইছে পোষ্ট প্ৰিপাৰেচন কাৰণে ইয়াত পোষ্ট ডিটেইলছত ক্লিক কৰিব আৰু এইখিনিত আপোনালোকে চাব পাৰিব এই নম্বৰ আছে বৰ্ডাৰ সিকিউৰিটি ফোৰ্স মানে BSF আৰু পি নম্বৰ আছে চেন্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল সিকিউৰিটি ফোৰ্স CISF আৰু চি নম্বৰ আছে চেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফোৰ্স CRPF আৰু ডি নম্বৰ আছে শাস্ত্র সীমা বল SSB আৰু ই নম্বৰ আছে ইণ্ডো ট্ৰিবেণ্টেন বৰ্ডাৰ পুলিচ ITBT আৰু এফ নম্বৰ আছে আসাম ৰাইফল এয়াৰ আৰু 6 নম্বৰ আছে নগৰীয় কন্ট্ৰোল ব্ৰাউন এইটো মানে NCB হয় আৰু এইচ নম্বৰ আছে আপোনালোকৰ SSF সেক্ৰেটাৰী ফোৰ্স এইটো আপোনালোকৰ হাই ৰেংকৰ পোষ্ট হয় সো আপোনালোকৰ এইখিনিত আপোনালোকে নিজে পোষ্ট অনুসাৰে আপোনালোকে ইয়াত বহাই দিব যোনটো আপোনালোকৰ ভাল লাগে এইটো আপোনালোকে ইয়াত বহাই দিব সেম বহাই দিব সেম বহাই দিয়াৰ পিছত আপোনালোকে ইয়াত তললৈ স্ক্ৰল ডাউন কৰিব তাৰ পিছত আপোনালোকে ইয়াত সেভ এণ্ড নেক্সটত ক্লিক কৰিব সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব
তাৰপিছত আপোনালোকে চাবলৈ পাইছে সাকসেসফুল এডিশন সাকসেসফুল হৈ গৈছে তাৰপিছত ওকেত ক্লিক কৰিব তাৰপিছত আপোনালোকে ইয়াত আপলোড ফটোগ্ৰাফ এণ্ড সিগনেচাৰ আপোনালোকে ইয়াত ফটো আৰু সিগনেচাৰ আপলোড কৰিব লাগিব আপোনালোকে ইয়াত capture live photo আপোনালোকে ইয়াত লাইভ ফটো আপলোড কৰিব লাগিব হয় গাইস আপোনালোকে লাইভ ফটো দিব লাগিব আজিকালি আপোনালোকৰ ফটো PDF বা JPG ফাইলত আপোনালোকে ইয়াত দিব নোৱাৰে আপোনালোকে ইয়াত লাইভ ফটো দিব লাগিব আৰু সিগনেচাৰটো আপোনালোকে আপলোড কৰিব পাৰিব সিগনেচাৰটো আপোনালোকৰ আপলোড কৰিব পাৰিব হয় গাইস সিগনেচাৰ আপোনালোকে আপলোড কৰিব পাৰিব আৰু যদি আপোনালোকৰ ল্যাপটপত বা মোবাইলত যদি আপোনালোকৰ ক্যামেৰা বিয়া আছে মানে ভালদৰে ক্লিয়াৰ ফটো নাহে তেনেহলে আপোনালোকৰ ফ্ৰেণ্ডৰ লগত বা নিজৰ ঘৰৰ মোবাইলৰ কাৰোবাৰ আপোনালোকে কি কৰিব মানে এইটো আপোনালোকৰ ইয়াত QR কোড দেখা পাইছে এইটো QR কোড কৰি কিনে মানে আপোনালোকে প্লে ষ্টৰত যাব আৰু তাৰ পিছত QR কোডত আপোনালোকে এটা QR কোড তাৰ পিছত মাৰিব লব ক্যামেৰা তাৰ পিছত আপোনালোকে প্লে ষ্টৰত যাই কিনে ডাইৰেক্ট এইটো SSC যোনটো আপোনালোকৰ এপছ আছে এইটো আপোনালোকে ডাউনলোড কৰি কিনে আপোনালোকৰ ৰেজিষ্ট্ৰেচন নম্বৰ আৰু পাসওয়ার্ড বহাই কিনে আপোনালোকে ফটো ক্লিক কৰি কিনে আপলোড কৰি দিব আপলোড কৰাৰ পিছত আপোনালোকৰ ইয়াত ডাইৰেক্ট কি হ'ব আপলোড হৈ যাব সো আপোনালোকৰ কি কৰিব লাগে মানে আপোনালোকে প্লে ষ্টৰত যাই কিনে আপোনালোকে SSC বুলি ক্লিক কিবা চাৰ্জ কৰিব চাৰ্জ কৰাৰ পিছত আপোনালোকৰ এটা SSC এপছ আহিব এইটো এপছত কিবা ইনষ্টল কৰাৰ পিছত আপোনালোকে তাত নিজৰ ৰেজিষ্ট্ৰেচন নম্বৰ আৰু পাসওয়ার্ডটো বহাই দিব তাৰ পিছত আপোনালোকে আপলোড কৰিব এইখিনিয়ে গাইস এইটো একো প্ৰবলেম নাই যদি আপোনালোকৰ এপছ ডাইৰেক্ট লাগে তেনেহলে মই মোৰ এই ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে তাত যাই কিনে ভিডিঅ'ৰ ডেসক্ৰিপচন দিয়া আছে আপোনালোকে তাত ক্লিক কৰিব তাৰ পিছত ডাইৰেক্ট এই এপছ ডাউনলোড কৰিব পাৰিব সো এইখিনি আছে তাৰ পিছত আপোনালোকে সেভ এণ্ড নেক্সটত ক্লিক কৰিব ফাইনেল তাৰ পিছত সেভ এণ্ড নেক্সট ক্লিক কৰাৰ পিছত প্ৰিভিয়াসলি ফৰ্ম আহিব তাৰ পিছত ফাইনেল সাবমিটত ক্লিক কৰি দিব এইখিনি আছিল কোনো ধৰণৰ অসুবিধা নাই তাৰ পিছত আপোনালোকে ফাইনেল সাবমিট কৰাৰ পিছত আপোনালোকৰ কি আহিব পেমেন্ট আহিব যদি আপোন লৰা হয় মেল হয় তেনেহলে আপোনালোকৰ পেমেন্ট আহিব পেমেন্ট 100 টকা হয় 100 টকা OBC UR SC কাৰণে হয় ST কাৰণে ফ্ৰী হয় আৰু ছোৱালী কাৰণে বিশেষভাৱে ফ্ৰী আছে SSC আৰু তাৰ পিছত আপোনালোকে পেমেন্টটো পে কৰাৰ পিছত আপোনালোকে তাৰ পিছত আপোনালোকৰ SSC পোষ্টটো অনলাইন হৈ যাব আপোনালোকৰ কোনো ধৰণৰ টেনচন কৰিব বা ভয় খাব লগা একো নাই যদি আপোনালোকে পে কৰাৰ সময়ত কিবা এটা অসুবিধা হয় তেনেহলে মোৰ এই ভিডিঅ'ৰ কমেন্ট বক্সত জনাব মই ভিডিঅ'টো কেনে ধৰণে পে কৰিব লাগিব বা কি ধৰণ আছে বা প্ৰসেস কেনে ধৰণ মই নেক্সট ভিডিঅ বহাই দিম আপোনালোকৰ এই YouTube সহায়েৰে সো আপোনালোকে কমেন্ট বক্সত জনাব সো এইখিনি আছিল ধন্যবাদ জয় আই অসম আকৌ এবাৰ কওঁ যদি কিবা এটা ভুল থাকিলে মোক কমেন্ট বক্সত জনাব আৰু মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবা প্লিজ ওকে